নমস্কাৰ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই পাকঘৰৰ পৰা। কচু থুৰ বহুদিন পাততি খোৱা নাই, সেইকাৰণে বোলো কলপাত আনি এয়া আজি চৌকাত দিবলৈ সময়েই নাই, সেইকাৰণে বোলো গেছতে বনাওঁ। পাতখিনি সেকি লৈ কলপাতখিনি সেকি লৈ কচুখিনি এনেকৈ কাটি তাতে জলকীয়া, নহৰু আৰু নেমু টেঙা পাত এনেকৈ দি দিছোঁ। মচুন্দৰী পাত দুটামানো দিছোঁ আৰু খুব ভাল লাগে কচু খাই। কণ বিলাহী দিছোঁ তাতে কেইটামান। আজি টেঙাৰ ভিতৰত কণ বিলাহী দিলোঁ। আৰু আজি ৰিহাৰ্চেল আছে আমাৰ, বিহুৰ মানে ৰিহাৰ্চেল আছে, সেইকাৰণে অলপ লৰালৰিকৈ ভাত তাত বনাই লৈ আৰু বিভিন্ন কাম আছে সেইবিলাক কৰি পেলাই কাইলৈ যাব লাগিব। আৰু ভাবিছোঁ কমৰুনৰ ল'ৰাও পাছ কৰিছে, আৰু আমাৰ লগৰ যিবিলাক ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰে খবৰ এটা লৈ নল'লে খুব বেয়া লাগে। সিহঁতক কিজানি খুব আশাৰে ৰখি থাকে আমি যাম খবৰ ল'ম, সেইকাৰণে আজি দিনটো লৈছোঁ আৰু এনেকৈ বোলো সকলোখিনি কাম কৰিম। ইয়াত কচুখিনি লগতে ইয়াত সৰু সৰু আলু কেইটামানো মানে ভাজিছোঁ ইটো কেৰাহীত, আৰু মানে এয়া কচু পাত বান্ধি লৈছোঁ। কচুৰ কলপাতকেইটা অকণমান সেমেকা মানে জুইত সেকি লৈ কচুখিনি দি পেলাই এনেকৈ বান্ধি লৈ তাৰপিছতে আজি মই দি দিছোঁ। ইয়াত দেখিছেনে, অকণমান কম জুই দি পেলাই এনেকৈ দি দিছোঁ। বহুত দিন মায়ে মানে এনেকৈ কচু জুইত দি বহুত দিন খুৱাইছিলে আমাক। আমি এতিয়া মানে অকণমান পাহৰা নিচিনা হৈ গৈছে, তথাপিও সেই সোৱাদনো ক'ত পাহৰা যাব। এইটো ডাবু খেলিয়ে আছে সি।
পালোঁগৈ। কমলৰ ল'ৰাটো এইবাৰ মেট্ৰিক পাছ কৰিছে আৰু সি ইমান ধুনীয়া আৰ্ট কৰে। মোক বহুত দিনৰ পৰা কমলে কৈয়ে আছিলে, বাইদেউ এদিন যাবচোন, তাৰ আৰ্টখিনি চাব। কেনেকৈ লাগিছে, মই আহিবই পৰা নাছিলোঁ। আজি কিন্তু আহিলোঁ, আহি আৰু সঁচাকৈ মই অভিভূত হৈছোঁ। মাহমুদুল নাম তেওঁৰ, আৰু তেওঁ কেৰাটেটো খুব মানে পাৰফৰ্মেঞ্চ খুব ভাল। বহুত ঠাইত তেওঁ পুৰস্কাৰো পাইছে, শুনি থাকোঁ বা দেখিও থাকোঁ কেতিয়াবা ছ'চিয়েল মিডিয়াত। আৰু এয়া আইতাক হয় তেওঁৰ, আৰু এইবিলাক তেওঁ মেডেলবিলাক দেখিছেনে? আৰু এই আৰ্টবিলাক কেনেকুৱা ধুনীয়া আৰ্ট কৰিছে। তেওঁ সৰুৰ পৰা মানে আৰ্ট কৰি খুব ভাল পাইছিল, আৰু সেইখিনি এতিয়া মানে সঁচাকৈ সুন্দৰ এজন মানে পাৰফেক্ট আৰ্টিষ্টৰ নিচিনাকৈ আৰ্টবিলাক কৰিছে। ভাল লাগিছে। তেওঁ এদিন নিশ্চয় খুব ভাল আৰ্টিষ্ট হ'ব যেনেই লাগে। ঘৰখন তেওঁ নিজৰ আৰ্টৰ সৈতে দেখিছেনে ধুনীয়াকৈ। এইবিলাক এখন সেইবিলাক এখন মানে তেওঁ ফাইলৰ নিচিনাকৈ ছবিবিলাক প্ৰস্তুত কৰি থৈছে। ধুনীয়াকৈ আঁকিছে। ভাল লাগে আচলতে। কমলৰ খুব চেষ্টা, ল'ৰা ছোৱালীকেইটাক খুব ভাল এটা পথ দেখুৱাবৰ কাৰণে। নিজেও তেওঁ লিখা মেলা কৰে, ভাল লিখে, আৰু সামাজিক অনুষ্ঠানসমূহৰ লগত জড়িত হৈ থাকে। এইবাৰ তেওঁ লেখিকা সমাৰোহৰ সম্পাদিকাৰ ভাৰটো অৰ্পণ কৰা হৈছে। আশা ৰাখিছোঁ নিশ্চয় ভালকৈ তেওঁ চলাব আমাৰ লেখিকা সমাৰোহ। আৰু এই বাঘটো দেখিছেনে, ইমান ধুনীয়াকৈ আঁকিছে। ভাল লাগিলে সঁচাকৈ ছবিবিলাক চাই। আৰু তেওঁ আমাৰ লগত, মোৰ লগত বিনুও গৈছে, আৰু বিনু মই দুইজনীয়ে। এয়া মাহমুদুল হাছান, এইবাৰ মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন পাইছেনে? মানে উত্তীৰ্ণ হৈছে। আৰু তেওঁৰে এই মানে আমি ঘৰলৈ আহিছিলোঁ খবৰ ল'বলৈ, এতিয়া দেখিলোঁ যে ইমান ধুনীয়া ধুনীয়া ছবি আঁকি থৈছে মানে। আৰু লগতে এইবিলাক মানে কেৰাটেটো তেওঁ বহুত মানে আগবাঢ়ি গৈছে, এইবিলাক মেডেল পাইছে। মাহমুদুল, কোৱাচোন তুমি এই যে ছবিবিলাক আঁকিছা, ক'ত তুমি মানে কেনেকৈ প্ৰেৰণা পাইছা বা কেনেকৈ আঁকিম বুলি ভাবি ল'লা? দৰাচলতে ছবিবোৰ মই সৰুৰে পৰাই প্ৰচেষ্টাবোৰ চলাই আহিছোঁ। সেইবাবে অটুট প্ৰচেষ্টাৰ বাবে যিমান যি হওক এতিয়া মই ছবিবোৰ আঁকিবলৈ ভালদৰে শিকি গ'লোঁ। আৰু শিকিছিলা নেকি তুমি ক'ৰবাত? আৰ্ট স্কুলত লৈছিলোঁ যদিও মই নিজে কিন্তু নিজা চেষ্টাটো বেছি মই কৰিছিলোঁ। আৰ্ট স্কুল ক'ত লৈছিলা? আৰ্ট স্কুলখন আৰ্ট স্কুল এই টেঙাবাৰীত আছিল। অঁ। এনেইতো আৰু স্কুলত ল'লেইতো নহ'ব ন, নিজৰ চেষ্টাটো লাগিবই। তুমি বহুত ধুনীয়াকৈ আঁকিছা, মানে তুমি আগলৈ আৰু মানে আশা ৰাখিছা আৰু যে তুমি এজন আৰ্টিষ্ট হ'বা। হয়, আৰ্টিষ্ট হ'বা তুমি। অঁ, এইখন ছবি আঁকিছা যে, এইখন কি ভাবি আঁকিছা? এই সাগৰত মানে এখন যে জাহাজ আছে। এখন সম্পূৰ্ণ হোৱা নাই, আৰু এটা কোটেশ্যন দিলে বাৰু সম্পূৰ্ণ হৈ যাব। ইংলিছত কোটেশ্যন এটা দি দিম। তুমি এখন কি ভাবি আঁকিছা বাৰু? এইটোৰ অৰ্থ হৈছে যে সাগৰ যি বহল, সাগৰৰ এটা গভীৰতাও আছে আৰু ইয়াৰ এটা উদাৰতাও আছে। সেই উদাৰতাত বহুতো জাহাজ ডুবিও যায়, বহুতেই নিজৰ লক্ষ্যত উপলব্ধিও কৰিব পাৰে। ঠিক তেনেদৰে মানে এইখন জাহাজৰ এইটোৱে দেখাইছোঁ যে এইখন জাহাজে নিজৰ লক্ষ্যলৈ এতিয়া গতি কৰি আছে। আৰু এতিয়া সন্ধিয়াৰ সময়, সূৰ্যও ডুব গৈছে, আৰু ইয়াৰ লক্ষ্য হৈছে যে যিমান পাৰে সোনকালে নিজৰ লক্ষ্য পাৰ হ'ব লাগে। সেইকাৰণে সিটোতে মানে এটা কোটেশ্যন দিব খুজিছোঁ, যাতে মানে ইটো বুজায় যে হে ভগৱান, আমাক এই বহল জীৱনৰ পৰা সাগৰৰ মানে পাৰ কৰি দিয়া আৰু পাৰ কৰি দিয়ক সহজে। সেইটোৱে এইটোৰ তাৰমানে তুমি লক্ষ্যত উপনীত হ'ব লাগে আৰু সেইটো কৈছা। সেইটোৱে ইয়াৰ মূল অৰ্থটো। ঠিক আছে, তুমি আৰু আঁকি থাকা। সৌন্দৰ্যৰ এইবিলাকতো বহুত ধুনীয়া লাগিছে বাৰু। মিনিং আছে, এইটো এটা প্ৰাকৃতিক হেৰি নহয় জানো? আমি আশা ৰাখিছোঁ তুমি ধুনীয়াকৈ পঢ়া শুনা কৰি এজন আৰ্টিষ্ট হোৱা, আৰু খেলা ধূলাটো তুমি আগবাঢ়ি যোৱা, আৰু তোমাক আমি আশীৰ্বাদটো কৰিয়ে থাকিম সদায়। তো ভাল আছে। এয়া তোমাৰ মাও বৰ মানে এয়া কমলুন জান্নাত হয়, মাক হয় মাহমুদৰ। তেওঁ খুব মানে ভাল লিখে, কবিতা লিখে,
আৰু উপন্যাসো লিখিছে হয়নে? হয়। অঁ এতিয়া কমৰণে কি কৰি আছা? এতিয়া মই এখন স্কুলত কাম কৰি আছোঁ আৰু লিখা মেলাবিলাক মেলাও কৰি আছোঁ লগতে। এখন কিবা উপন্যাস লিখি আছোঁ, উপন্যাস এখন লিখি আছোঁ পাৰিবাৰিক বা সাংসাৰিক সামাজিক এনেকুৱা ধৰণৰ বিষয়বস্তু থকা। আৰু বেলেগ বেলেগ মানে হেৰি লিখিও থাকে কমৰণে, যেতিয়া যিটো প্ৰয়োজন হয়। ঠিক আছে, তুমি এনেকৈ লিখাৰ সাহিত্যৰ জগতত আগবাঢ়ি যোৱা আৰু তোমাৰ পুত্ৰই ঠিক আছে শিক্ষা দীক্ষা সকলোতে আগবাঢ়ি যাওক আৰু এনেকৈ আশীৰ্বাদ দিব যাতে মই জীৱনত ভিডিঅ'টো আগবাঢ়ি যাব ইমানতে পাৰোঁ। মই সামৰণি মাৰিছোঁ। কেনে লাগিল ক'বচোন?